ইতিমধ্যে আমাৰ তিনিখন গাঁৱৰ সমূহ ৰাইজ লগ খাই আজি ইভাগ বিয়া অনুষ্ঠান মানে আয়োজন কৰিছোঁ। এই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ সমূহ ৰাইজে খাবৰ কাৰণে আমাৰ যিখিনি যাৱতীয় খাদ্য সামগ্ৰী ইতিমধ্যে আমাৰ বিভিন্ন লোকে দান বৰঙণি দি পেলাই আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সমূহকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনোবাই যদি আপোনাৰ মাছ খায় মাছ খাব পাৰিব, কোনোবাই মাংস খালে মাংস খাব পাৰিব। সমূহ সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে প্ৰকৃতিৰ যিটো ৰেষ্টুৰেণ্ট আপুনি নিজে প্ৰত্যক্ষ কৰিছে যে ভাদ মাহৰ পৰা আজি আহিন মাহৰ 3 তাৰিখলৈকে আমাৰ যিহেতু আমাৰ কৃষিপ্ৰধান দেশ, এই কৃষিপ্ৰধান দেশত আমাৰ পথাৰ আজি চিয়াল খোৱাৰ অৱস্থা নাই। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যেন আমাৰ জলসিঞ্চন ব্যৱস্থা কিবা এটা কৰক। সেইটো নকৰি তেখেতসকলে আমাৰ সেই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আমি প্ৰকৃতিৰ ওপৰত ভৰসা কৰি বনদেৱতাৰ ওপৰত ভৰসা কৰি পেলাই আমি আমাৰ লোণপুৰীয়া, চৰাইমাৰী আৰু কহাৰ গাঁও এই তিনিখন গাঁও গোট খাই পেলাই আমি এভাগি মানে বৰুণ দেৱতাৰ ওচৰত আমি শৰণাপন্ন হৈছোঁ যাতে তেখেতে এই ভেকুলী বিয়াৰ যোগেদি যাতে আমাৰ এই কৃষিপ্ৰধান অঞ্চলসমূহত তেখেতে পানীৰ এটা ব্যৱস্থা কৰক। অনাগত দিনত যাতে আমাৰ সমূহ ৰাইজে এই শস্যৰ যিটো কষ্ট কৰিছিল তাৰ এটা মানে প্ৰয়োগ কৰি লাভ কৰে। এটা অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ। আমাৰ কৃষিৰ লগত যিখিনি জড়িত ব্যক্তি আমাৰ যিখিনি গাঁও প্ৰধানত আমাৰ গাঁও অঞ্চলত আমি খেতি বাতি কৰোঁ, সেই খেতি বাতিত আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটো অনতিপলমে তেওঁলোকে স্বাৱলম্বী কৰক। আমাৰ আপোনালোকে দেখিছে যেন আমাৰ অসমীয়া ৰাইজ এতিয়া মানে জাগ্ৰত হৈছে। অসমীয়া ৰাইজে খেতি কৰিব পৰাকৈ অসম চৰকাৰে আমাৰ অনুষ্ঠানবিলাকত কিবা এটা সহায় কৰক। ৰাইজ কৃষিৰ লগত জড়িত ব্যক্তি আমাৰ ইয়াত আছে, আমাৰ লোণপুৰী আছে, আমাৰ চৰাইমাৰী মেইন গাঁও আৰু আমাৰ দাঁতিকাষৰীয়া গাঁও, কহাৰ গাঁও, এই তিনিখন গাঁও আমাৰ এটা খণ্ড। এই তিনিখন গাঁৱৰ আমি সমূহ ৰাইজ এই